গীত লিখিলোঁ তেখেতৰ কাৰণে, কিন্তু আটাইতকৈ শেষত এই গীতটো লিখিছিলোঁ। জুবিন গাৰ্গে ফোন কৰিছিলে, বিপিন মোৰ কাৰণে এটা গীত লিখি দিয়া, আৰু সেইমতে মই এই গীতটো লিখিছিলোঁ আৰু অসমৰ ৰাইজে আদৰি লৈছিলে। গতিকে এই গীতটো আজি বিহালীবাসী ৰাইজৰ লগত মই একেলগে গাব বিচাৰিছোঁ। আপোনালোকৰ মুখে মুখে থকা গীত গাব পাৰিবনে? হয়, আপোনালোকৰ হাততালিত গাম। আমাৰ মিউজিকবিলাক অকণমান বন্ধ থাকিব, আপোনালোকৰ হাততালিত গাম। কিমান হাততালি ওলায় বিহালীবাসী ৰাইজৰ। আমি শুনি থাকোঁ, ধৰ্মপ্ৰাণ ৰাইজ আছে, বিহুবলীয়া ৰাইজ আছে বিহালীত, মাঘে ৰৌমাৰীত। গতিকে আমি আপোনালোকৰ লগত গাম, আপোনালোকৰ হাততালি মোৰ বিহু। হ'বনে? ৰেডি আছে? পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়। বা গোটেই বিহালী ৰজন জনাই গৈছে হয়নে? পিছে কেইজনমান বাইদেৱে বুজোৱা নাই, এফালে ডেকা ল'ৰা কেইটামানে বুজোৱা নাই, বজাই দিলে মই গান দিব পাৰোঁ। আৰু মই চাওঁচোন, হাত তালি এখন। পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়। বিৰাট ভাল লাগিলে। পিছে চাৰিওটা নাচিছে, হাততালি বজাইছে। আমাৰ কেইজনমান বাইদেৱে বজোৱা নাই, অকণমান বেয়া পাইছে নেকি? এফালে ডেকা ল'ৰা কেইটামানক দেখিছোঁ মন মাৰি আছে, অকণমান বেয়া পাইছে নেকি? হয় ৰাইজ, মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে, মোক বেয়া পাই পিনে ননচাকৈ থকা নাই। আগত কেইবাজনো ডাঙৰ মানুহ বহি আছে হয়নে? অকণমান নাচিবলৈ লাজো লাগে জীয়াৰী বোৱাৰী। পিছে নহয়, আমি বিহুবলীয়া ৰাইজ, বিহুত আবাল বৃদ্ধ বনিতা, ডেকা বুঢ়া বুঢ়ী সকলোৱে নাচিব পাৰে হয়নে? বিহুত আৰু ডাঙৰ মানুহ আগতো নাচিব পাৰে, একো নাই। মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে ৰাইজ, কাৰণ আপোনালোকে মোক বিপিন চাওদাং বনাইছে। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মোৰ মাৰ লগত ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ। আপোনালোকে জানে, মই টিভি পৰ্দাত কৈ দিছিলোঁ সকলোবিলাক কথা। মই যেতিয়া সৰু হৈ আছিলোঁ, মোৰ ঘৰৰ অৱস্থা বেয়া আছিলে, আৰু তেতিয়া মোৰ মাৰ লগত মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ। আৰু তেতিয়া মোৰ কান্ধত আছিলে এটা ভিক্ষাৰ জুলুঙা।
এটা ভিক্ষাৰ মোনা আছিলে, যিটো মোনা ভিক্ষাৰ মোনা মই অসমৰ ৰাইজলৈ আগবঢ়াই দিছিলোঁ, মোক অকণমান ভিক্ষা লাগে। তেতিয়া অসমৰ ৰাইজে মোক পাৰে মানে ভিক্ষা দিছিলে, আৰু সেই ভিক্ষা খাই মই বয়সত ডাঙৰ হ'লোঁ ৰাইজ। কিন্তু এটা সময় এনেকুৱা আহিলে অসমৰ ৰাইজে মোৰ সেই ভিক্ষাৰ জুলুঙাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে, আৰু কি দিলে? এখন ফুলাম গামোচা। আজি দেখিলে নহয়, বহুত ফুলাম গামোচা। সেইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে। আপোনালোক নাথাকিলে, অসমৰ ৰাইজ নাথাকিলে মই কেতিয়াও বিপিন চাওডাং হ'ব নোৱাৰিলোঁ হ'লে। মই কাৰোবাৰ ঘৰত এতিয়া হালোৱা খাটি থাকিবলগীয়া হ'ল হ'লে, বা ঢকা খাটি থাকিবলগীয়া হ'ল হ'লে। কিন্তু ৰাইজ আপোনালোকে মোক বিপিন চাওডাং বনালে, গায়ক বনালে। গতিকে ৰাইজ, মই উদযাপন সমিতিক কৈছোঁ, মানৱ ক'ত গ'ল? মানৱ দাস, তেওঁক কৈছোঁ মই আজি অকল বিহালী ৰাইজৰ আগত গান গাবলৈ নাযাওঁ, মই অকণমান আশীৰ্বাদ বিচাৰি যাম অসমৰ শিল্পী জগতখনত এখোজ দিবৰ কাৰণে। গতিকে অকণমান আশীৰ্বাদ দিবনে ৰাইজ? এতিয়া যিসকলে নচা নাছিলে, হাত তালি বজোৱা নাছিলে, তেওঁলোকেও হাতখন দাঙিছে, দেখিছেনে? ভাল লাগিছে। গতিকে অসমৰ শিল্পী জগতখনত এখোজ দিবৰ কাৰণে মই আপোনালোকৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিম। আগতে আমি ৰামায়ণ চাইছিলোঁ, মহাভাৰত চাইছিলোঁ, তেতিয়া সৰুজনে ডাঙৰক আশীৰ্বাদ খুজিলে কি কয়? আয়ুষ্মান ভৱ, হাতখন দাঙি দিয়ে, হয়নে? এতিয়াও মই আজি আপোনালোকৰ ওচৰত অসমৰ শিল্পী জগতখনত এখোজ দিবৰ বাবে হাতযোৰ কৰি আশীৰ্বাদ বিচাৰিছোঁ। অকণ আয়ুষ্মান ভৱ, হাতখন দাঙি দিবনে? বা এতিয়া চবেই দাঙি দিছে, অকণমান জোকাই দিয়কচোন এতিয়া।